চাওঁতে চাওঁতে আমাৰ বছৰটোও শেষ হৈ গ'ল। গতিকে আজি 25 ডিচেম্বৰ। 25 ডিচেম্বৰত আজি খুব ধুনীয়া এটা পিকনিক পাৰ্টি ওলালোঁ। আমি ধুনীয়াকৈ চাপৰিত পিকনিক পাৰ্টিটো লগ হৈ এয়া ই ৰিক্সাৰে গৈ আছোঁ। খুব ধুনীয়াকৈ হাঁহি ধেমালি ফূৰ্তি কৰি আমি ই ৰিক্সাৰে গৈ 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 আমাৰ ঘৰৰ 2-3 কিলোমিটাৰ ওচৰত মোৱামাৰী চাপৰি আছে, তাতে গৈ আমি ধুনীয়াকৈ পালোগৈ। এয়া মোৱামাৰী চাপৰিত ধুনীয়া মাকৈ খেতি, লগতে সৰিয়হ আৰু লগতে বহুত বিভিন্ন ধৰণৰ পৰাও পিকনিক পাৰ্টি আহিছে। আমাৰ ওচৰতে খুব ধুনীয়া এখন আমি ঠাই বিচাৰি ল'লোঁ তাতে। আৰু আমি সকলোৱে সহযোগ কৰি এয়া চাইকেলেৰে দেখিছেনে খুব ধুনীয়াকৈ এয়া চেয়াৰ আনিছে আৰু খুব ধুনীয়া এয়া বাচন বৰ্তন যোগাৰ ধুনীয়াকৈ কৰি আনিছে ঘৰৰ ওচৰৰ। এয়া মোৱামাৰী চাপৰি ঘৰৰ ওচৰতে আছে কেইঘৰমান, ধুনীয়াকৈ তাৰ পৰাই বস্তু আনি সহযোগ কৰিছে। লগতে এয়া আমাৰ চৌকা ধুনীয়াকৈ খান্দি আৰু খৰি ৰেডি কৰিছে আৰু এনেকৈ তিৰপাল দি আমাৰ ৰ'দৰ কাৰণে হওক বা ধূলিৰ কাৰণে হওক ধুনীয়াকৈ দি ল'ম। এনেকৈ আমি প্ৰথমতে আমি ধূপ ধূনা দি ভাৱভক্তি কৰি ল'লোঁ ভগৱানক। লগতে আমাৰ সৰু সৰু কণ কণ ছোৱালীকেইটাও খুব ধুনীয়াকৈ ফূৰ্তি কৰি আছে। এয়া ধূপ ধূনা দি ধুনীয়াকৈ আমি জুইটো ধৰি ল'ম। গতিকে আমি এয়া জুইটো আৰম্ভণি কৰিলোঁ। আমি যিহেতু ঘৰৰ পৰা গৈছোঁ ৰাতিপুৱাৰ ভাগতে চাহ একাপ খাব লাগিব। লগতে আমি চাহৰ লগত নাস্তাও আছে। এনেকৈ আমাৰ জুইখিনি খুব ধুনীয়াকৈ ধৰা হ'ল। এতিয়া আমি কণী নিছিলোঁ, কণীখিনি এতিয়া বইল কৰিম ধুনীয়াকৈ কেৰাহীত দি। দেখিছেনে খুব ধুনীয়া জুই উঠিছে, সেইকাৰণে আমাৰ ফূৰ্তিও লাগিছে। এতিয়া আমাৰ সকলোৱে খুব ধুনীয়াকৈ খাব। এয়া কণী বইল কৰিছে, লগতে চাহ। এই চাহখিনি ধুনীয়াকৈ ৰেডি কৰি লোৱা হ'ল। আৰু লগতে আছিলে চাহৰ লগত নাস্তা বুন্দিয়া ভুজিয়া, লগতে আছিলে কণী। আমি সকলোৱে খাম। আৰু ইফালে আমাৰ চাহ খাই উঠাৰ পিছত এয়া আমাৰ বোৱাৰী ছোৱালী সকলোৱে মিলি ধুনীয়াকৈ চব্জি কাটিব। এতিয়া আদা নহৰু পিচিব আৰু ইফালে আমাৰ কণ কণ কেইটাই ধুনীয়াকৈ নাচি বাগি আছে। লগতে আমাৰ হাঁহৰ মাংস বুলি কৈছিলোঁ আৰু মুৰ্গী মাংস। গতিকে হাঁহখিনি ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। এই হাঁহকেইটা ধুনীয়াকৈ চাফা কৰি লোৱাৰ পিছত আৰু অকণমান পুৰিছে। এনেকৈ পুৰি হাঁহৰ মাংস খালে সঁচাকৈ ভাল লাগে আৰু খৰিত খালে এয়া এনেকৈ এওঁ ধুনীয়াকৈ পুৰি ৰেডি কৰি লৈছে। এতিয়া আকৌ হাঁহৰ মাংসখিনি ধুনীয়াকৈ কুটিব। এয়া ধুনীয়াকৈ কুটি আছে। লগতে সৰু আলু আছিলে, সৰু আলুখিনিও ধুনীয়াকৈ চাফা কৰি লোৱা হ'ল ধুই। আৰু লগতে আমি কাটিও ল'লোঁ। এয়া মুৰ্গী মাংসখিনি